পাৰি আৰু সেইদিনাখন দেখা পাব আমাৰ ফালে মানুহ আহিব। মই আৰু এটা কথা কৈছোঁ, এই এটা সময়ত অসম আন্দোলন কৰি AGP আহিল, অসম গণ পৰিষদ অসমৰ শাসনভাৰ ল'লে। তাৰপিছত AGP গুচি গ'ল, কংগ্ৰেছ আহিলে, কংগ্ৰেছৰ পিছত আকৌ এবাৰ AGP আহিলে, তাৰপিছত কংগ্ৰেছ আহিলে। কোনো স্থায়ী হিচাপত জন্মগতভাৱে কোনো কি নহয়, ভোটাৰ নহয়। তেওঁলোকক কি কৰিব লাগে, মটিভেট কৰা নহয়, আচল কথাটো কৈ দিব লাগে যে আপোনালোকৰ প্ৰাপ্য অধিকাৰ ৮৫০০ টকা। আপোনালোকে কিমানকৈ হেৰুৱাইছে, কাৰোবাৰ কথা শুনি আপুনি আপোনাৰ অধিকাৰটো কেনেকৈ হেৰুৱাইছে। ৮৫০০ টকাকৈ 12 মাহত কিমান হয় আৰু 5 বছৰত কিমান হয়, প্ৰায় 5 লাখ টকা আপোনালোকে এজনে হেৰুৱাইছে। যদি ঘৰত 2জন আছে 10 লাখ টকা। আৰু এই যে চৰকাৰে কি কৰি আছে, ধাৰ লৈ থকা বুলি কৈ আছে, বোলে ইমান মাহত জানুৱাৰী মাহত ইমান টকা ধাৰ ল'লে, ফেব্ৰুৱাৰীত ইমান ল'লে, মাৰ্চত ইমান ল'লে, তাৰ আগত ইমান ল'লে। এই কথাবিলাক আমাক শুনাই থাকে, মানে আমি শুনি থাকোঁ, ফেচবুকতে হওক বা ক'ৰবাতে হওক, সেইবিলাক ডাটাবিলাক দি থাকে নহয়। আচলতে ধাৰ লোৱা নাই, আমি ধাৰ লোৱাটো বিশ্বাস নকৰোঁ। কিয় নকৰোঁ? কাৰণ ভাৰতবৰ্ষত 150 কোটি মানুহ যদি আছে, তাৰে ভিতৰত 50 কোটি বাদ দিয়া 100 কোটি মানুহ ভোটাৰ হয়। ভোটাৰৰ প্ৰতি বছৰে যিমানখিনি টকা ছপা কৰে, সেই ছপা কৰা টকাখিনি প্ৰতিজন ভোটাৰে পাইছে নেকি? নাই পোৱা। গতিকে আমাৰ ধনখিনি ক'ত গ'ল? অসম চৰকাৰে পাব লগা ধনখিনি ক'ত গ'ল? প্ৰতিজন ভোটাৰে পাব লগা ধনখিনি ক'ত গ'ল? ৰাস্তা ঘাট বনোৱাৰ নামত আমি ইফালে ৮৫০০ টকা এৰিয়ে দিছোঁ। ৰাস্তা ঘাট বনাই, মেডিকেল বনাই, ইউনিভাৰ্চিটি বনাই, যিকোনো ঘৰ বনাই, দুৱাৰ বনাই, চাউল দিয়ে, ৰেচন দিয়ে, এইবিলাকৰ নামত আমি ৮৫০০ টকা এৰিয়ে দিছোঁ। বাকী ৮৫০০ টকা ক'ত গৈছে? এইবিলাক আমাক মিছা কথা কৈ ধাৰ লোৱাটো দেখুৱাই আছে। গতিকে আমি কেতিয়াও নামানো। এই হিচাপটো বুজিব লাগে, ফেচবুকত যে আহে হিচাপটো বুজিব লাগে। মই আজি 2 দিনমান আগত এই কথাটো উপলব্ধি কৰিছোঁ আৰু দেখাই গৈছে যে আকৌ এখন লিষ্ট দিছে। এই লিষ্ট দিয়াৰ কথাটো মই কি কৰিছোঁ, যদি আকৌ লিষ্টখন পায়, তেতিয়া অসমৰ জনসংখ্যাৰ বিপৰীতে ভোটাৰ কিমান আছে, এই ভোটাৰৰ পাবলগীয়া ধনখিনি ক'ত ক'ত বিনিয়োগ কৰিছে চৰকাৰে আমাক তথ্য সহকাৰে জনাব। এনেকুৱা ধৰণৰ কথা সকলোৰে হাতত ডাঙৰ ডাঙৰ মোবাইল আছে, লিখিব লাগে। কেৱল নিজৰ ফটোটো দিয়া, ৰীল বনোৱা, এইবিলাক কৰিব নালাগে। কি কৰিব লাগে, এইবিলাক কথা অকণমান চিন্তা চৰ্চা কৰি দেখাব লাগে, দিব লাগে, প্ৰশ্ন কৰিব লাগে। সচৰাচৰ যিখিনি কথা ভাবোঁ আমি, সেই কথাতকৈ আমি যিখিনি জানি আছোঁ, আমাৰ দলৰ জৰিয়তে যিখিনি কথা জানি আছোঁ, বিশ্বাত্মাৰ জৰিয়তে যিখিনি কথা জানি আছোঁ, এই কথাখিনি ফেচবুকতো অলপ শ্বেয়াৰ কৰিব লাগে। তেতিয়াহে আমি কি কৰিব পাৰিম, অলপ জানিব। কাৰণ মিনতি চহৰীয়া যিখিনি ফেচবুক লাইনত মানুহ আছে, সেইখিনি মোৰ তাত নাই, হিৰাজৰ তাত নাই, বা আমজেদ আলী বা সানু ডেকাৰ লগত নাই। বেলেগ বেলেগ লাইনত মানে বন্ধুত্ববিলাক বেলেগ বেলেগে আছে। গতিকে তেওঁলোকে পালে, মিনতি চহৰীয়াৰ যিখিনি বন্ধু আছে, হয়তো আমাৰ পটাছ পাৰ্টীৰ দলত নথকা মানুহো থাকে, সেইখিনি কথা তেওঁ পাব। কথাটো হয়েই, এইখিনিতো কথাটো হয়।